हेलो फ्रेंड आज मैं ये भिडिओत गुवाहाटी हाईकोर्टर कम्पिउटार ऑपरेटर पदर बारे हो जा 2012 चনৰ कुएशन पेपर तो डिस्काशन करिम और সেই कुएशन पेपर जिके और कम्पिउटार नलेजर ऊपर आहा जिकेटा कुएशन्स সেই कुएशन्स केटा डिस्काशन करिम और तुम्हालोकर जदि এই कुएशन पेपर PDF तो लागे तेनहले तुम्हालोके এই भिडिओर डेस्क्रिप्शन बक्सत एटा टेलिग्राम लिंक दिया होइसे সেইখনত जॉइन हो जाब। Number 1 questions to এনেকুৱা আহিছিল দ্ৰোণাচাৰ্য এৱাৰ্ড ইজ এছ'চিয়েটেড উইথ দ্ৰোণাচাৰ্য এৱাৰ্ডটো কিহৰ লগত জড়িত তাৰ শুদ্ধ উত্তৰ স্পৰ্টছ কোচেছৰ লগত জড়িত আৰু কেতিয়া দ্ৰোণাচাৰ্য এৱাৰ্ডটো আৰম্ভ হৈছিল 1985 চনত আৰম্ভ হৈছিল। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 2 মেচ দ্য ফলোইং বুকছ উইথ দেয়াৰ অথাৰ্ছ আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে P2 Q1 R4 আৰু S3 অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 3 সেইটোত কৈছে Ban Ki-moon, who is the Secretary General of the UN, belongs to তার শুদ্ধ উত্তরটা হয়েছে সাউথ কোরিয়া অপশন ডি। নাম্বার 4 দ্য টার্মস গ্রামীণ ব্যাংক এন্ড মাইক্রোক্রেডিট আর এসোসিয়েটেড উইথ তার শুদ্ধ উত্তর মোহাম্মদ ইউনুস অপশন ডি। আৰু গ্রামীণ বেংকটো কেতিয়া এষ্টাব্লিছ কৰিছিল মোহাম্মদ ইউনুছে সেইটো হৈছে 1983 চনত। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 5 সেইটোত কৈছে এ সুপ্ৰিম কোৰ্ট জাজ ৰিটায়াৰ্ছ এট দি এজ অফ তার শুদ্ধ উত্তৰ 65 ইয়াৰ্ছ অপশন ডি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 6 দ্য কেনেছ এৱাৰ্ড ইজ গিভেন ফৰ এক্সিলেন্স ইন হুইচ অফ দ্য ফলোইং ফিল্ডছ তাৰ শুদ্ধ উত্তৰ ফিল্মছ অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 7 সেইটোত কৈছে দ্য টাৰ্ম টি ইজ কানেক্টেড উইথ হুইচ অফ দ্য ফলোইং স্পৰ্টছ তাৰ শুদ্ধ উত্তৰটো হৈছে গল্ফ অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 8 সেইটোত কৈছে দ্য নেম অফ দ্য ফাৰ্ষ্ট ক্লনড শ্বিপ ৱাজ তাৰ শুদ্ধ উত্তৰ ডলি অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 9 সেইটোত কৈছে হেভি ৱাটাৰ ইজ নৰ্মেলি ইউজড বাই হুইচ অফ দ্য ফলোইং ইণ্ডাষ্ট্ৰিজ তাৰ শুদ্ধ উত্তৰ নিউক্লিয়াৰ পাৱাৰ জেনাৰেশ্যন প্লাণ্টছ অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 10 সেইটোত কৈছে হোৱাৰ ইজ দ্য হেড অফিচ অফ দ্য ইউনাইটেড নেশ্যনছ ইজ ছিটুৱেটেড তাৰ শুদ্ধ উত্তৰটো হৈছে নিউয়ৰ্ক অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 11 সেইটোত কৈছে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ ডে ইজ celebrated on তার শুদ্ধ উত্তৰটো হৈছে 10th ডিচেম্বৰ অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 12 সেইটোত কৈছে দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ ইজ এট তার শুদ্ধ উত্তৰটো হৈছে দ্য হেগ অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 13 সেইটোত কৈছে হুইচ অফ দ্য ইণ্ডিয়ান ষ্টেটছ হেজ দ্য লংগেষ্ট চি কষ্ট তাৰ শুদ্ধ উত্তৰটো হৈছে গুজৰাট অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 14 সেইটোত কৈছে অন হুইচ ডেট ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইজ অবজাৰ্ভ তাৰ শুদ্ধ উত্তৰ 5 জুন অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 15 সেইটোত কৈছে গ্ৰীণ হাউচ ইফেক্ট মিনছ তাৰ শুদ্ধ উত্তৰটো হৈছে ইনক্ৰিজ ইন এটমছফিয়াৰিক টেম্পাৰেচাৰ ডিউ টু কনচেনট্ৰেশ্যন অফ গ্ৰীণ হাউচ গেছেছ ইন দি এটমছফিয়াৰ অপশ্যন এ। নাম্বাৰ 16 গ্লকমা এফেক্টছ দি তাৰ শুদ্ধ উত্তৰটো হৈছে আইচ অপশ্যন বি। নাম্বাৰ 17 সেইটোত কৈছে হু ইজ দ্য ফাৰ্ষ্ট পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন টু উইন দ্য বুকাৰ প্ৰাইজ তাৰ শুদ্ধ উত্তৰটো হৈছে অৰুন্ধতী ৰয় অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 18 সেইটোত কৈছে দ্য ইউনিট অফ মেচাৰিং ডিষ্টেঞ্চ বিটুইন দ্য ষ্টাৰ্ছ ইজ ন'ন এজ তাৰ শুদ্ধ উত্তৰটো হৈছে লাইট ইয়াৰ অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 19 সেইটোত কৈছে এ পেন ড্ৰাইভছ ইজ তাৰ শুদ্ধ উত্তৰটো হৈছে এ ৰিমুভেবল ছেকেণ্ডাৰী ষ্ট'ৰেজ ইউনিট অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 20 সেইটোত কৈছে GIF ষ্টেণ্ডছ ফৰ তাৰ শুদ্ধ উত্তৰটো হৈছে গ্ৰাফিক্স ইণ্টাৰচেঞ্জ ফৰ্মেট অৰ্থাৎ আনচাৰ হৈ যাব গ্ৰাফিকেল ইণ্টাৰচেঞ্জ ফৰ্মেট বা গ্ৰাফিক্স ইণ্টাৰচেঞ্জ ফৰ্মেট অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 21 সেইটোত কৈছে ডেছ JPG এক্সটেনশ্যন ৰেফাৰ্ছ ইউজুৱেলি টু হোৱাট কাইণ্ড অফ ফাইলছ তাৰ শুদ্ধ উত্তৰটো হৈছে ইমেজ ফাইল অপশ্যন ডি। নাম্বাৰ 22 বেচিক ইনপুট আউটপুট ছিষ্টেম ইন কম্পিউটাৰ ৰেজিষ্টাৰ্ছ তাৰ শুদ্ধ উত্তৰটো হৈছে ইণ্ডিৰম অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 23 সেইটোত কৈছে দ্য টাৰ্ম MB ইজ ইউজড ফৰ তাৰ শুদ্ধ উত্তৰটো হৈছে মেগাবাইটছ অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 24 সেইটোত কৈছে CPU ষ্টেণ্ডছ ফৰ তাৰ শুদ্ধ উত্তৰটো হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 25 সেইটোত কৈছে দ্য মষ্ট কমন ইনপুট ডিভাইচ ইউজ টুডে ইজ তাৰ শুদ্ধ উত্তৰটো হৈছে মাউচ অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 26 সেইটোত কৈছে দ্য IC চিপছ আৰ ইউজুৱেলি মেড অফ তাৰ শুদ্ধ উত্তৰটো হৈছে চিলিকন অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 27 সেইটোত কৈছে ইন হুইচ ইয়াৰ ৱাজ দ্য @ চ'জেন ফৰ ইটছ ইউজ
in email address তাৰে শুদ্ধ উত্তৰটো হৈছে in 1972 option C. Number 28, who is largely responsible for breaking the Gorman Enigma course created a test that provided a foundations for artificial intelligence তাৰে শুদ্ধ উত্তৰ Alan Turing option A. তাৰ পাছৰ questions number 29 হেতুত কৈছে on which of the following dates law day is celebrated in India তাৰে শুদ্ধ উত্তৰটো হৈছে 26th November option C. তাৰ পাছৰ questions number 30 হেতুত কৈছে which of the following country has declared broadband service as the fundamental right in the country তাৰে শুদ্ধ উত্তৰ Finland option C. তাৰ পাছৰ questions number 31 হেতুত কৈছে who is the chairman of the drafting committee of the constituent assembly তাৰে শুদ্ধ উত্তৰ Dr. B.R. Ambedkar option A. তাৰ পাছৰ questions number 32 হেতুত কৈছে October 2nd of every year has been declared by UNOS তাৰে শুদ্ধ উত্তৰটো হৈছে International Non-Violence Day option A. তাৰ পাছৰ questions number 33 হেতুত কৈছে 1024 bytes equal তাৰে শুদ্ধ উত্তৰটো হৈছে 1 KB বা কিলোবাইট option D. তাৰ পাছৰ questions number 34 হেতুত কৈছে Prime Minister of the Chairman of তাৰে শুদ্ধ উত্তৰ Planning Commission option A. তাৰ পাছৰ questions number 35 হেতুত কৈছে who is the Supreme Commander of the Armed Force in India তাৰে শুদ্ধ উত্তৰ President of India option C. Number 36, Eritrea which became the 182nd member of the UN in 1993 is in the continent of তাৰে শুদ্ধ উত্তৰটো হৈছে Africa option B. তাৰ পাছৰ questions number 37 হেতুত কৈছে entomology is the science that studies তাৰে শুদ্ধ উত্তৰটো হৈছে insects option B. তাৰ পাছৰ questions number 38 হেতুত কৈছে exposure to sunlight helps a person improve his health because তাৰে শুদ্ধ উত্তৰটো হৈছে the ultraviolet rays convert skin oil into vitamin D option D. তাৰ পাছৰ questions number 39 হেতুত কৈছে Guwahati High Court is the judicature of তাৰে শুদ্ধ উত্তৰটো হৈছে all of the above option D. Number 40, escape velocity of a rocket fired from the earth towards the moon is a velocity to get rid of the তাৰে শুদ্ধ উত্তৰ earth gravitational pull option A. তাৰ পাছৰ questions number 41 হেতুত কৈছে Durand Cup is associated with the game of তাৰে শুদ্ধ উত্তৰটো হৈছে football option B. তাৰ পাছৰ questions number 42 হেতুত কৈছে for seeing objects at the surface of water from a submarine underwater the instrument used is তাৰে শুদ্ধ উত্তৰটো হৈছে periscope option B. Number 43, who invented the ballpoint pen তাৰে শুদ্ধ উত্তৰ Biro brothers বা Laszlo Biro option A. তাৰ পাছৰ questions number 44 হেতুত কৈছে the prestigious Ramon Magsaysay award was conferred upon Mr. Kiran Bedi for her excellent contribution to which of the following fields তাৰে শুদ্ধ উত্তৰ government service option C. তাৰ পাছৰ questions number 45 হেতুত কৈছে who wrote the famous book We the People তাৰে শুদ্ধ উত্তৰ Nani Palkhivala option D. তাৰ পাছৰ questions number 46 the minimum age to qualify for elections to the Lok Sabha is তাৰে শুদ্ধ উত্তৰ 25 years option A. তাৰ পাছৰ questions number 47 হেতুত কৈছে which of the following is used in pencils তাৰে শুদ্ধ উত্তৰ graphite option A. তাৰ পাছৰ questions number 48 হেতুত কৈছে the hardest substance available on earth is তাৰে শুদ্ধ উত্তৰ diamond option C. তাৰ পাছৰ questions number 49 OS computer abbreviation usually means তাৰে শুদ্ধ উত্তৰটো হৈছে operating system option C. তাৰ পাছৰ questions number 50 who was the prime minister of Britain when India got independence তাৰে শুদ্ধ উত্তৰ Clement Attlee option D. তাৰ পাছৰ questions number 51 free India's first education minister was তাৰে শুদ্ধ উত্তৰ Maulana Kalam Azad option B. Number 52, which governor general abolished the practice of sati তাৰে শুদ্ধ উত্তৰ William Bentinck option B. আৰু তেওঁ 1829 চনত এইটো abolished কৰিছিল. তাৰ পাছৰ questions number 53 Jallianwala-Bagh tragedy occurred in which of the following year তাৰে শুদ্ধ উত্তৰ in 1919 option D. তাৰ পাছৰ questions number 54 হেতুত কৈছে
TRIAI, the name which we read very often in the newspapers, is a regulatory body associated with which of the following is sectors? তার শুদ্ধ উত্তরটা হয়েছে টেলিকম, অপশন ডি। তার পাশের কোয়েশনস নাম্বার 55, হোয়ার আর কুকিজ স্টোরড? তার শুদ্ধ উত্তরটা হয়েছে অন দি ক্লায়েন্ট, অপশন সি। তার পাশের কোয়েশনস নাম্বার 56, এটা কইছে when you are selecting a mouse for a particular computer system, what is the most important consideration? তার শুদ্ধ উত্তরটা হয়েছে the type of connector the mouse is equipped with, option C. Number 57, you receive an email message that informs you that a terrible virus has been unleashed on the internet and that you should warn all the people in your address book. Which of the following have you most likely encountered? তার শুদ্ধ উত্তরটা হয়েছে এ ভাইরাস হক্স, অপশন এ। নাম্বার 58 কহিছে ইউপিএসর ফুল ফর্মটো কি হয়? তার শুদ্ধ উত্তর ইন্টারাপ্টেবল পাওয়ার সাপ্লাই, অপশন ডি। নাম্বার 59 হেটুত কহিছে হু ফাউন্ডেড দ্য কোম্পানি গুগল ইঙ্ক? তার শুদ্ধ উত্তর লেরি পেজ অ্যান্ড সৌরে বিন, অপশন এ। তার পাশের কোয়েশনস নাম্বার 60, এটাতে কইছে দ্য অ্যাব্রিভিয়েশন HTML মিনস HTML এর ফুল ফর্মটা কি হয়? তার শুদ্ধ উত্তর হাইপার টেক্সট মার্কআপ ল্যাঙ্গুয়েজ, অপশন বি।